দাবী অসমক ৰক্ষা কৰিবলৈ কা বাতিল আৰু সীমান্ত চিল কৰক। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। অসম জাতীয় পৰিষদ অৰ্থাৎ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আৰু সীমান্ত সুৰক্ষা নীতিৰ তীব্ৰ সমালোচনা কৰে। এক সংবাদমেলত তেওঁ কৈছে যে কা বাতিল কৰি অসম চুক্তি অনুসৰি সকলো অবৈধ বিদেশীক চিনাক্ত কৰি দেশৰ পৰা উচ্ছেদ কৰা হ'ব লাগিব। তেওঁ স্পষ্টকৈ বক্তব্য দিয়ে, ধৰ্মৰ ভিত্তিত নহয়, অবৈধ বিদেশী কোনো হ'ব নোৱাৰে। অসমৰ সীমান্ত চিল নকৰিলে সমস্যা দিনে দিনে বৃদ্ধি হ'ব। কা আইনক অসম চুক্তিৰ মূল ভূমিত আঘাত বুলি অভিহিত কৰি তেওঁ কয়, ২৫ মাৰ্চ ১৯৭১ৰ পাছত যি আহিছে তেওঁলোকক চিনাক্ত কৰি উচ্ছেদ কৰা হ'ব লাগিব। লুৰিণজ্যোতি গগৈয়ে সীমান্তত উপযুক্ত ব্যৱস্থা, লেচাৰ গাইডেড ছিষ্টেম আৰু উপগ্ৰহ পৰ্যবেক্ষণ ব্যৱস্থা তৎকালীন গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰতিশ্ৰুতি দিলেও আজি কাৰ্যকৰী নোহোৱাৰ কথা উল্লেখ কৰে। তেওঁ কয়, কা বাতিল কৰক, সীমান্ত সম্পূৰ্ণ চিল কৰক আৰু অসমৰ ভূমিপুত্ৰৰ অধিকাৰ ৰক্ষা কৰিবলৈ অসম চুক্তিৰ ৬ষ্ঠ খণ্ড তৎকালীনভাৱে কাৰ্যকৰী কৰক। লগতে তেওঁ ভোটাৰ তালিকাৰ পৰা সকলো অবৈধ বিদেশীক আঁতৰাই উচ্ছেদৰ দাবীও তোলে। তেওঁ স্পষ্টকৈ কয় যে ৪০ বছৰৰ অবৈধ অনুপ্ৰৱেশ এক ৰাতিত বৈধ কৰিব নোৱাৰি। অসমে এই ভাৰ অধিক সময়লৈ লৈ নাযাবও পাৰে। এয়া আছিল আজিৰ মুখ্য সংবাদ। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।